মানকাছাৰৰ ভাৰত বাংলাদেশ সীমান্তত উত্তপ্ত পৰিস্থিতি। বাংলাদেশৰ সেনাক নিয়ন্ত্ৰণ কৰিবলৈ বিএছএফে গুলীচালনা কৰিব লগা হৈছে। বৰ্তমানো উত্তপ্ত পৰিস্থিতি অব্যাহত আছে। ঘটনাৰ খবৰ মানকাছাৰৰ ঠাকুৰানবাৰী আন্তঃৰাষ্ট্ৰীয় সীমান্তত এই ভয়ংকৰ ঘটনাটো সংঘটিত হৈছে। বিএছএফে ভাৰতত অবৈধভাৱে প্ৰৱেশ কৰা 14জন বাংলাদেশীক কৰায়ত্ব কৰি বাংলাদেশৰ যি বৰ্ডাৰ গাৰ্ডছ আছে তেওঁলোকক গতাই দিবলৈ গৈছিল। 0 পইণ্টত উপস্থিত হৈছিল বিএছএফৰ জোৱানসকল। সেই সময়তেই বাংলাদেশৰ যি বৰ্ডাৰ গাৰ্ডছ আছে তেওঁলোকে বাধা প্ৰদান কৰে। তেওঁলোকে সেই 14জন লোকক তেওঁলোকে দায়িত্ব নলওঁ বুলি কয়। তেওঁলোকৰ লগত কথাৰ তৰ্কাতৰ্কি কৰে বিএছএফৰ জোৱানসকলৰ সৈতে। আৰু আহি যি 0 পইণ্ট আছিল 0 পইণ্টত বিএছএফৰ সৈতে তৰ্কাতৰ্কিত লিপ্ত হয়, লগতে হতাহতিতো লিপ্ত হয়। আৰু পৰৱৰ্তী সময়ত বাংলাদেশৰ একাংশ নাগৰিকো ঘটনাস্থলীত উপস্থিত হয়। এই বাংলাদেশৰ যিসকল নাগৰিক আছিল এই 0 পইণ্টত উপস্থিত হৈছিল। অভিযোগ আছে যে বৰ্ডাৰ গাৰ্ডছে তেওঁলোকক তালৈ মাতি আনিছিল যাতে পৰিস্থিতি উত্তপ্ত কৰিব পাৰি। সেই 14জন অবৈধভাৱে প্ৰৱেশ কৰা বাংলাদেশী নাগৰিকক তেওঁলোকে দায়িত্ব নোলোৱাৰ কাৰণে হুলস্থুলীয়া পৰিস্থিতিৰ সৃষ্টি হয়। আৰু পৰৱৰ্তী সময়ত যেতিয়া সাধাৰণ নাগৰিকসকলো এই তৰ্কাতৰ্কিত লিপ্ত হয়, হতাহতিত লিপ্ত হয়, উপায়ন্তৰ হৈ বিএছএফে কেইবাজাই গুলী চলাবলগীয়া হয়। সৈন্যলৈ যেতিয়া গুলীচালনা কৰে তেতিয়া বাংলাদেশৰ বৰ্ডাৰ গাৰ্ডছৰ জোৱানসকল লগতে বাংলাদেশী নাগৰিকসকল তাৰ পৰা পলায়ন কৰে। এই ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ভাৰত বাংলাদেশ সীমান্তত, যিটো সময়ত সমগ্ৰ দেশজুৰি অপাৰেশ্যন বাংলাদেশী চলি আছে। ইটোৰ পিছত সিটো বাংলাদেশী ধৰা পৰিছে সমগ্ৰ দেশত। তাৰ মাজতেই এবাৰ পুনৰ ভাৰত বাংলাদেশ সীমান্তত এক উত্তপ্ত পৰিস্থিতি।